নমস্কাৰ ফ্ৰেণ্ডছ, আজিও আপোনালোকৰ বাবে জুবিনদাৰ কথাৰ বিষয়ে এটা ইণ্টাৰভিউ লৈ আহিছোঁ। খুব সুন্দৰ। কিহৰ বাবে হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত জুবিন গাৰ্গে এখন মঞ্চতে উঠিব লগা হৈছিল। এই ভিডিঅ'টো চালে আপোনালোকে সম্পূৰ্ণ জানিব ছিংগাপুৰ যোৱাৰ আগতে কিহৰ বাবে জুবিনদাই হিমন্ত বিশ্ব শৰ্মাৰ লগত একেখন মঞ্চতে উঠিব লাগিছিল। ভাস্কৰ পৰশ আগতেও আহিছে মোৰ ষ্টুডিঅ'লৈ আৰু আজিও আহিছে। ভাস্কৰ পৰশে কেইবাগৰাকীও শিল্পীৰ মিমিক্ৰি কৰে, গতিকে আজি পুনৰবাৰ স্বাগতম। হিমাংশু বৰ্মন, যাক মই ক'ব বিচাৰিছোঁ জুবিন গাৰ্গ, আৰু যাক মই ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা। ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চাত আছে এগৰাকী যুৱক, নগাঁৱৰ যুৱক, আৰু আজি তেখেত পোনে পোনে আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে। স্বাগতম জনাইছোঁ হিমাংশু। নমস্কাৰ। মই কথা পাতিম আপোনাৰ সৈতে হিমন্ত বিশ্ব শৰ্মা আৰু জুবিন গাৰ্গ বুলি। তাৰ সমানে সমানে মই ভাস্কৰৰ সৈতে জুবিন গাৰ্গ আৰু কেইবাগৰাকীও শিল্পীৰ মিমিক্ৰি কৰিব জানে। আৰু দেৱজিৎ দাক আজি এইকাৰণে মই আমন্ত্ৰণ কৰিছোঁ যে দেৱজিৎ দাই আজি সম্পূৰ্ণ পৰিৱেশটো চাব, কেনেকুৱা লাগিছে ক'ব। কিন্তু দেৱজিৎ দা, আপুনি সম্পূৰ্ণ এঘণ্টা মোৰ লগত থাকিব লাগিব। বিশেষকৈ মই হিমাংশু বৰ্মন, তেখেত আজি জুবিন গাৰ্গ হিচাপে আপুনি ভাবি নাপাব তেওঁ কেনেধৰণে কথাবোৰ কয়। আপুনি শুনিব লাগিব, আপোনাৰ লগতো পাতিব। জুবিন গাৰ্গ আৰু দেৱজিৎ বৰাই একেলগে কথোপকথন কৰিলে কেনেকুৱা লাগিব, হিমন্ত বিশ্ব শৰ্মা আৰু জুবিন গাৰ্গ বা দেৱজিৎ বৰাই কথোপকথন কৰিলে কেনেকুৱা লাগিব, এই সম্পূৰ্ণ বিষয় মই আপোনালোকৰ বাবে লৈ আহিছোঁ আজি। পলম নকৰোঁ, চাবলৈ হয়তো আপোনালোকে বিচাৰিছে। গতিকে হিমাংশু বৰ্মন, কেনেকৈ যাত্ৰাটো আৰম্ভ হ'ল অকণমান জানি লওক, তাৰপিছতে আহিম আচল কাহিনীলৈ। কেনেকৈ মানে প্ৰথম এটা এনেই কৰোঁতে মোৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ মিমিক্ৰিটো মোৰ বেছিদিন হোৱা নাই। আচলতে মই এইটো এক্সপ্ৰেছ কৰা নাছিলোঁ কোনো ছ'চিয়েল মিডিয়াত বা ক'তো মই তেনেকৈ কোৱা নাছিলোঁ। আৰু সেইটো অলপ তেওঁৰ কণ্ঠটোত বহুত ডেপ্থ আছে, সেইটো অকণমান প্ৰনাউন্সিয়েশ্যন খুব স্পষ্ট, খুব শুদ্ধ, খুব ধুনীয়া। অসমৰ এটা মানে বৰ সাংঘাতিক ধৰণৰ প্ৰনাউন্সিয়েশ্যন কৰা তেখেত মানুহ। আৰু গতিকে তেখেতক মই প্ৰথম সেই সিদিনাহে সেইটো বস্তু ওলাইছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ছেটেলাইট চেনেলত মই মিমিক্ৰি কৰিছিলোঁ, আগতে কৰিছিলোঁ। আৰু তেখেতকো ভাল পাওঁ। দুজন খুব ভাল পোৱা মানুহৰ ভাল পাওঁ কাৰণেহে, কিন্তু মিমিক্ৰি কৰিম বুলি মই এইটো বস্তু কৰা নাই। তেখেতসকলক যথেষ্ট সন্মান কৰোঁ, ভাল পাওঁ, তেওঁলোকৰ লগত কাম কৰিব বিচাৰোঁ আৰু তেখেতসকলৰ সংস্পৰ্শত থাকিব বিচাৰোঁ। কিন্তু তাৰে এটা অংশ হিচাপে এনেকুৱা এটা এতিয়া আপুনি কথাবোৰ হিমাংশুৰ নিচিনাকৈ কৈ আছে ন? এই কথাখিনি মই যদি সোধোঁ, আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা আমাৰ সৈতে উপস্থিত আছে। অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কেনেকুৱা লাগিছে অনুভৱটো আপোনাৰ? নাই, আপোনাৰতো প্ৰগ্ৰেমটো সদায় ভাল হয় ন? মই চাওঁ ন চক্ৰপাণীৰ প্ৰগ্ৰেমবিলাক, আৰু এইটো আৰু বেয়া হ'ব এনেকুৱাটো কথা অসমত তেনেকৈ মই নাভাবোঁ ন। বৰ ধুনীয়া ধুনীয়া প্ৰগ্ৰেম কৰে আৰু ল'ৰাটো খুব মৰম লগা না। মই আহি ষ্টুডিঅ'ত প্ৰথমতে কৈছোঁ যে চক্ৰপাণী তোমাক আজি বৰ ধুনীয়া লাগিছে। ই তেতিয়া খুব ধুনীয়া মিচিকীয়া হাঁহি এটা মাৰিছে না, মাৰি কৈছে না ঠিক আছে দাদা। তো এনেকৈ কৰি যোৱা অসমৰ যিমানবোৰ ধুনীয়া ধুনীয়া নিউজ আছে, ভাল ভাল যিবিলাক ধনাত্মক ন, ঋণাত্মক দিশত যাব নালাগে ন। আমি এতিয়া খুব সুন্দৰ এটা সময়ত আছোঁ, য'ৰ পৰা অসমখনক আমি আগুৱাই লৈ যাব পাৰোঁ। তেনেকুৱা এটা মুহূৰ্তত আপোনালোকে, মই তুমি বুলিয়ে সম্বোধন কৰিছোঁ ন, এইটো মোৰ ঘৰৰ ল'ৰা ন, তো আপোনালোকে অসমৰ ৰাইজে বেলেগ ভাবিব নালাগে। চ' তেখেতক মই কওঁ যে খুব ধুনীয়াকৈ সাংবাদিকতাটো আগুৱাই লৈ যাওঁ, যিটোৱে আমাৰ উন্নয়নৰ কাৰণে, বিকাশৰ কাৰণে ধনাত্মক দিশটো মানুহক দেখায়। চ' মই এইখিনিয়ে ক'ম। নিশ্চয়। এতিয়া অসমত যথেষ্ট বানপানীৰ সৃষ্টি হৈছে, বিভিন্ন বানাক্ৰান্ত হাহাকাৰ পৰিস্থিতিৰ এক সৃষ্টি হৈছে। এই ক্ষেত্ৰত চৰকাৰে যি ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থাত সন্তুষ্ট নে আপুনি? চাওক, চৰকাৰৰ মই এটা কথা স্পষ্টভাৱে কওঁ ন, মই যোৱা 10 দিনমান ধৰি আপুনিতো দেখি আছে ন, সাংঘাতিক ধৰণৰ প্ৰচেষ্টা এটাত আছোঁ। মই নিজে গৈ মথাউৰিটোত ৰখি থাকোঁ। আৰে বাবা, যোনটো মথাউৰিত ভাঙি পানী গুচি গৈছে ন, তাতে মোৰ উপায়ুক্ত মহোদয়, প্ৰিন্সিপাল ছেক্ৰেটাৰী, গোটেই মানুহখিনি মোৰ লগত থাকে। তো সাংঘাতিক ধৰণৰ কষ্ট কৰিছোঁ। ত্ৰিপাল কেইখন পাইছে মানুহে, বিস্কুট কিয় পোৱা নাই, তেনেকুৱা এটা সাংঘাতিক ধৰণৰ আমি প্ৰচেষ্টা কৰিছোঁ। আৰু মই চব উপায়ুক্তসকলক এটা মেনুৱেল দি দিছোঁ যে বানপানীটোৰ কাৰণে ডাইৰেক্ট চেংচন কৰক। কাৰোবাৰ ঘৰ ভাঙিছে, যোৱা মই 2006ৰ পৰা মই যেতিয়া মন্ত্ৰিত্ব মই লাভ কৰিছিলোঁ, যেতিয়া মই আগৰ চৰকাৰত মন্ত্ৰী আছিলোঁ, মই তেতিয়া এটা বস্তু দেখোঁ যে 2 বছৰৰ পিছত তেওঁলোকে নামবিলাক পঠাই দিয়ে। 2 বছৰ, 1 বছৰৰ পিছত ঘৰ ভঙা মানুহৰ নামবিলাক পঠাই দিয়ে। তেতিয়ালৈতো আৰু এটা সাংঘাতিক ধৰণৰ দুৰ্নীতি হ'ব ন। তো আমি এতিয়া কি কৰিছোঁ যে 3 মাহৰ ভিতৰত, 2-3 মাহৰ ভিতৰত আমি এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি দিম। চ' মই নিজেই গৈ তাতে উপস্থিত হৈছোঁ। নিশ্চয়। দেৱজিতা, এয়া হিমন্ত বিশ্ব শৰ্মাৰ মিমিক্ৰি, কেনেকুৱা লাগিছে? ভাল লাগিছে। চকুকেইটা যদি বন্ধ কৰি লয়, হঠাৎতো কৈয়ে দিব যে নাই, কাষত হিমন্ত বিশ্ব শৰ্মা বহি আছে। এইবাৰ মই আহিছোঁ, মই কথা নাপাতো, দেৱজিৎ দা আছে, কণ্ঠশিল্পী, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী। দেৱজিৎ বৰা আৰু জুবিন গাৰ্গ কথোপকথন কেনেকুৱা লাগিব? মাইকটো লাগিব। নিশ্চয়। হেল্ল', দেৱজিৎ বৰা আৰু জুবিন গাৰ্গে কথোপকথন কৰিলে কেনেকুৱা লাগিব? হেল্ল', এইটো মোৰ দেৱজিৎ, সেইটো খুব সৰুৰ পৰা পাইছোঁ ইয়াক মই, খুব মোক ভাল পায়। আৰু মই এটা কথা কওঁ যে গানবোৰ মালিনী চালিনী এইবোৰ খুব ভাল পাওঁ মই।
আৰু মই কি ক'ম আৰু দেৱজিতে মোক মৰম কৰে মোক কেতিয়াবা ৰাতি ইয়াৰ তাত যাওঁ বোলে পাৰ্টি চাৰ্টি হয় খুব দেৱজিৎ ধুনীয়া বৰুৱাৰ গান আপুনি গাইছেতো সেইটো গাওঁ দুই এটা কেতিয়াবা গাওঁ আৰু মইতো চিধা কথা কওঁ মই বেলেগৰ গান নাগাওঁ তথাপিতো মই তাৰ গান দুই এটা গাই দিওঁ কেতিয়াবা আচ্ছা জুবিনদা হেৰি কোনটো গান ভাল লাগে দেৱজিৎ বৰুৱাৰ আপোনাৰ এটা শেহতীয়াকৈ টুকুন দে যথেষ্ট হিট টুকুনটো মই দিব নোৱাৰোঁ চিধা চিধি কওঁ টুকুনডাল মই দিব নোৱাৰোঁ আৰু মই গানটোৰ প্ৰথম লাইন এটা বুজি পোৱা নাই হয় সেইটো মই এইটো বেয়া পাব নালাগে সেইটো আৰু মই বুজি ল'ম ই আছে আজি ষ্টেজত গানটো খুব ধুনীয়া লাগে সেইটো মই নাচিছোঁ কিন্তু কিন্তু মই গাব পৰা নাই সেইটোতো মই নাচিছোঁ সেইটো খুব ধুনীয়া হয় সেইটো আমাৰ মন্ত্ৰী এজনক দিলে আৰু ধুনীয়া নাচিব খুব ধুনীয়া নাচা মন্ত্ৰী আছে এইবোৰ বাৰু পিছত কথা পাতিম আৰু এতিয়া নতুন মই নতুন গান কৰি আছোঁ মই কেইটামান কৰি আছোঁ মডাৰ্ণ কৰি আছোঁ শ্বুটিং হ'ব আৰু আপোনাৰ কাঞ্চনজংঘাৰ কাম কি চলি আছে কাঞ্চনজংঘাৰ কথা এইবোৰ সেইবোৰ বেছিকৈ ক'লেও সিদিনা এটা ছেটেলাইট চেনেলত ক'লে যে আপুনি যিকোনো কামত গ'লে বিজ্ঞাপন কৰে প্ৰচাৰ কৰে সেইটো প্ৰচাৰ কৰে জুবিন গাৰ্গৰ ইমান বেয়া দিন অহা নাই ক'ৰবাত গৈ বানপানীতো গৈ এইবিলাক কথা ক'ব চ' এইবোৰ কথা মই বেয়া পাওঁ প্ৰথম মোক এটা চেনেলে কৈছিলে এনেকুৱা এটা কথা সিহঁতক মই ফালি থৈছোঁ আৰু মই এতিয়া নাফালোঁ এতিয়া গৰিমাও কৈছে এইবোৰ বিতৰ্কবোৰ কমাই দিয়ক এইবোৰ বেয়া কথা চ' মই এইবোৰ কমাই দিছোঁ এইবোৰ বেছি বিতৰ্ক নকৰোঁ আৰু গোটেই অসমৰ ৰাইজে জানে খুব ধুনীয়া চিনেমা আপোনালোকে চাব ভাল পাব হয় আমি গান এটা শুনিলে খুব ধুনীয়া হৈছে নিশ্চয় গান এটা শুনিব লাগিব আৰু আজি মই এটা খেলা খেলিম মই দুজনমানক কল কৰিম আৰু তেওঁলোকক ক'ম যে জুবিন গাৰ্গ বহি আছে কাষত হিমন্ত বিশ্ব শৰ্মা বহি আছে কাষত মই অন এয়াৰ আজি আপোনালোকক দেখুৱাম গতিকে এনেকুৱা ধৰণৰ কথাও আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু হিমাংশুৰ মাতটো শুনিলে তেওঁলোকৰ মনত কি প্ৰতিক্ৰিয়া হয় তেওঁলোকে কি কয় এই বিষয়ে আমি জানিম দেই আপুনি নাচৰ কথা ক'লে দেৱজিতে যেতিয়া ক'লে নাচৰ কথা হিমন্ত বিশ্ব শৰ্মাই কিন্তু এবাৰ ইলেকশ্যনত ডান্স কৰিলে কিন্তু হিমন্ত বিশ্ব শৰ্মা হিচাপে খুব ধুনীয়া নাছিলে আপুনি এবাৰ নাই চাওক মই প্ৰতিটো আপোনালোকেতো আৰু তেনেকুৱা ধৰণৰ নিউজবিলাকে বেছিকৈ কৰিলে ভাল পায় ন মই তোক কৈ দিছোঁ ন মই সৰুৰ পৰা খুব ধুনীয়া ডেন্স কৰোঁ এইটোতো আপোনালোকে আপুনি অভিনয় কৰিছিলে ন মইতো ককা দেউতা এইটোতো মই হাতীৰ ওপৰত উঠি গৈছিলোঁ ন চ' সেইবিলাক ন সেইবোৰ কথা মানুহৰ জীৱনৰ এটা এটা অংগ ন তো মই আজি দেখিছোঁ যে আজিৰ যিটো নিৰ্বাচনৰ প্ৰেক্ষাপট সেই প্ৰেক্ষাপটটোত যদি মই মোৰ সেই টেলেণ্টটো ইউজ কৰোঁ তেতিয়া মোৰ কিছু দলে কিছু এটা কিবা এটা পাব ন মানে জিকি আহিবৰ কাৰণে আপুনি নাচিবলৈ এবাৰ বাধ্য ন চক মোৰ আৰু নহয় এইটো সিমানটাই গানটোও ধুনীয়া গাইছে ন তাৰ গানৰ যিটো ন আৰু কিন্তু চক মই গানটোৰ কথা তেনেকৈ নকওঁ কিন্তু আপুনি এই যিটো মোৰ ডেন্স এইটো পলিটিকেল ডেন্স ইয়াতে কোনো সত্ৰীয় সত্ৰীয় এইবিলাক নালাগে এইটো আপুনি মন মঠৰ এইটো ফুলনি মানে বাগিচা তাততো মিলি গৈছে ধুনীয়াকৈ কিন্তু জুবিন গাৰ্গে দাবী কৰে যে মই এবাৰ আহিছোঁ ভাস্কৰৰ কাষলৈ জুবিন গাৰ্গে দাবী কৰে সেই ডান্সটো হিমন্ত বিশ্ব শৰ্মাই কপি কৰিছে জুবিন গাৰ্গৰ পৰা কি ক'ব জুবিন গাৰ্গ হিচাপে হয় কওক হিমন্ত দাক মই ক'ব লাগিব যে সেইটো মোৰ ডেন্স মোৰ পৰা কপি কৰিছে প্ৰথম কথা সেইটো মোৰ পৰা কপি কৰিছে তো মই কৈছোঁ কোনোবাই কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ পৰা মই কপি কৰিছোঁ এইটো কেতিয়াও হ'ব নোৱাৰে মই সদায় ইউনিক থাকোঁ তেতিয়া হিমন্ত দাই কি কয় আৰে বাবা চক কোনোবাই কাৰোবাৰ ডেন্স কপি কৰিলে কোনোবাই মঞ্চত জঁপিয়ালে এইবিলাকতো আৰু নিজৰ নিজৰ পৰ্যায়ত কৰিব ন তাতে আৰু বিতৰ্কটো কিয় লাগে ন চক মই এটা সাংঘাতিক ধৰণৰ ডেন্স দিছোঁ তাতে আপুনি হলিউডৰ টাইটানিক লগাই জুবিনৰ পাখি লগাই যি লগাই তাতে মিলি যাব ডেন্সটো এটা সাংঘাতিক ধৰণৰ ন আৰু তাতে চক তাতে যিটো এক্সাৰচাইজ হৈছে ন মোৰ সেই এক্সাৰচাইজটোৰ কাৰণে মোৰ চুগাৰ টুগাৰবিলাকো কমি গৈছে জুবিন গাৰ্গে কৈছে এইটো জুবিন গাৰ্গৰ নিজস্ব এটা শৈলী নিজস্ব চক মই কথাটো এইটো কৈছোঁ ন জুবিনে যি কৈছে সেইটোৰ লগত মোৰ প্ৰব্লেম নাই ন মই মোৰ ডেন্সটো কৰিছোঁ মই নিজে এণ্টাৰটেইন কৰিছোঁ যদি তেওঁ যদি কয় যে মই ওখকৈ জঁপিয়াওঁ মইতো বাবা ওখকৈ জঁপিওৱা নাই ন মই এনেকৈ বেলেগ তাতে এবাৰ দেখাই দিব নেকি কেনেকৈ না চক এইটো আৰু ডেন্স ইয়াতে অলপ দিগদাৰ হয় না মই পিছত মই আকৌ কেতিয়াবা আহিম ন তেতিয়া ধুনীয়া ধুনীয়া ডেন্স কৰি দেখাই দিম দে বাবা নিশ্চয় ধন্যবাদ দেৱজী কেনেকুৱা লাগিছে ককা অদ্ভুত এয়া কণ্ঠৰ যাদু আছে কণ্ঠৰ যাদু মই সমানে সন্মান কৰোঁ আপোনালোক তিনিগৰাকীক সেইকাৰণে আপোনাৰ গীতত আপোনাৰ যাদু এওঁলোকৰ মিমিক্ৰিত যাদু মুঠতে কণ্ঠৰ ওপৰত যাদু এয়া কণ্ঠৰ যাদু চকুকেইটা যদি মৰি থকা যায় সঁচাকৈ এনেকুৱা লাগিছে মানে দুইজন ওচৰতে বহি আছে সঁচাকৈ দুইজন দাদা বহি আছে নেকি তেনেকুৱা লাগিছে আৰু যি মানুহজনৰ প্ৰতি ভাল পোৱা থাকে সেই মানুহজনৰ আচলতে মিমিক্ৰি কৰা যায় মানুহে আচলতে অসমত এই বস্তুটো অকণমান বেলেগকৈ লয় মিমিক্ৰি কৰিছে মানে মই জুবিন গাৰ্গ ভাল পোৱা হয় আচলতে জুবিন গাৰ্গ হ'বলৈ বিচৰা নাই এখেতো হিমন্ত বিশ্ব শৰ্মা হ'বলৈ বিচৰা নাই তো সেই বস্তু অসমত এতিয়ালৈকে ইমানখিনি ডেভেলপ হোৱা নাই মিমিক্ৰি হেৰিটো কিন্তু আমি কওঁ যে মিমিক্ৰি কৰা মানে সেই মানুহজনক আমি বহুত বেছি ভাল পাওঁ সন্মান কৰোঁ সেই তেতিয়া আচলতে ফ'ল' কৰা যায় ভাস্কৰ এটা ধুনীয়া কথা ক'লে খুব ভাল বন্ধু
এইটো মই অসমৰ ৰাইজক আৰু সকলো শ্ৰোতা দৰ্শক যিমান আছে তেওঁলোকক মই এটা বিনম্ৰ অনুৰোধ কৰিছোঁ, না মই জুবিন হ'বলৈ বিচাৰিছোঁ, না মই হিমন্ত বিশ্ব শৰ্মা হ'বলৈ বিচাৰিছোঁ, না মই তেখেতক কপি কৰিছোঁ। এইটো এটা মিমিক্ৰি নামটো দিছে, এইটো কি মই নিজেও নাজানো, কিন্তু সেইটো এটা নামটো দিছে আৰু সেইমতেহে আমি কৰিছোঁ। আৰু মই যেতিয়া গান গাওঁ তেতিয়া মই জুবিন গাৰ্গৰ ভইচত নাগাওঁ, এইটো মোৰ নিজৰ ভইচ। আৰু মানে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত কিছু কমেণ্ট দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গ কেতিয়াও হ'ব বিচৰা নাই, মই সদায় ময়ে, কিন্তু মই জুবিন গাৰ্গ ডাঙৰীয়াক যথেষ্ট সন্মান কৰোঁ, যথেষ্ট ভাল পাওঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যথেষ্ট সন্মান কৰোঁ, যথেষ্ট ভাল পাওঁ। তেওঁলোক মোৰ আইডিয়েল পাৰ্চন আৰু মোৰ মনত কিছুমান এনেকুৱা কাম কৰাৰ হেঁপাহ আছে, কিবা কৰাৰ হেঁপাহ আছে, মই তেওঁলোকৰ সংস্পৰ্শত থাকি কৰিব বিচাৰোঁ, তেওঁলোকক অনুকৰণ কৰোঁ, কিন্তু কপি কৰা নাই। গতিকে সেইটো ভুল নুবুজিব আপোনালোকে। এইটো কাম সকলোৱে কৰিব নোৱাৰে, সেইকাৰণে আপোনালোক স্পেচিয়েল। মই এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা বাইট আপোনালোকক শুনাবলৈ বিচাৰিছোঁ, যিটো হিমন্ত বিশ্ব শৰ্মাই হিন্দীত কৈছিলে, সাংবাদিকক সাক্ষাৎকাৰ দিছিলে। গতিকে পলম নকৰোঁ আৰু তেনেধৰণে আপুনি ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মাই হিন্দী ক'লে কেনেকুৱা লাগিব, হিমাংশুৱে কৈ শুনাব। তো এইটো চাওক আপোনালোকে, हिंदी कैसे हिमंत विश्व। लेकिन एक माहौल बनाया गया और पेशेंट लोग का, कैंसर पेशेंट का मन में ये हो गया कि भाई देश का एक हेल्थ मंत्री ऐसा क्यों बोल रहा है। तो अगर मैं वो बोला था तो उससे तो दुख होता था। तो इसलिए मैंने वो बाटा को, ये पूरा कंट्रोवर्सी को विराम देने के लिए मैंने ये कैंसर पेशेंट जो भी उनका रिलेटिव है सबके लिए मैंने ये विनम्रता से बोला, अगर मेरा मुंह से कोई वो शब्द निकाला है तो मैंने दुखी हूँ, मैं क्षमा प्रार्थी हूँ। लेकिन मैं काल मेरा जो वीडियो है मैं वो देखने का बाद मैं आज आपको फिर बोल सकता हूँ, ये पूरा मुझको आउट ऑफ कॉन्टेक्स्ट को। ओके, ये हिमंत विश्व शर्मा हिंदी कैसे, हिमांशु केनेके ना चक्रपाणी जी, आप देखिए ना हमारा जो बानपानी का ये सिलसिला चल रहा है ना असम में, तो हम मोदी डांगोरिया को इसके बारे में सब कुछ बताया है, कहाँ पे बिस्कुट नहीं मिल रहा है वो भी बताया है, और कहाँ पे आदमी लोग के ट्रिपल नहीं मिल रहा है वो भी हम बता रहा है। तो हम एक बहुत अच्छा किया है। और उसके बारे में आप जो हमको प्रश्न किया है ना, वो तो असम के जो राइस है ना, सब राइस को पता चल गया है ना, असम के सब आदमी जानते हैं कि हिमंत विश्व शर्मा क्या कर रहा है, ये तो नेशनल न्यूज में गया है। लेकिन आप लोग हमारा जो हम पे विश्वास कीजिए ना, हम तो अच्छा कर रहे हैं, हमारा असम के लिए कर रहे हैं। খুব সুন্দৰকৈ আৰু খুব ধুনীয়াকৈ কপি কৰিব পাৰিছে। বহুত বহুত ধন্যবাদ। এটা বিৰতি লৈ যাম আৰু বিৰতিৰ পিছতেই মই কিছু প্ৰেংক কল লৈ যাম। কালৈ ফোন কৰোঁ আপোনালোকক জনাম, কিন্তু জনপ্ৰিয় কণ্ঠশিল্পীকে মই ফোন কৰাম, অভিনেতা অভিনেত্ৰীক ফোন কৰাম আৰু ক'ম যে জুবিন গাৰ্গ মোৰ সৈতে আছে, জুবিন গাৰ্গে কিবা কথা পাতিবলৈ বিচাৰিছে। বিৰতিৰ পিছতেই এই কাম মই কৰিম। এটা চমু বিৰতি লৈছোঁ, উভতি আহিম, চাই থাকক মোৰ সৈতে এখন। বিৰতিৰ পিছত পুনৰ স্বাগতম, চাই আছে মোৰ সৈতে এখন টেক আৰু মোৰ সৈতে আছে জুবিন গাৰ্গ, হিমন্ত বিশ্ব শৰ্মা আৰু দেৱজিৎ বৰা। দেৱজিৎ বৰাহে আচল মানুহজন আছে আৰু দুগৰাকী আছে, তেওঁলোক হৈছে হিমাংশু বৰ্মন আৰু ভাস্কৰ। গতিকে খুব ধুনীয়া এক অনুষ্ঠান। মই এইবাৰ কিছু প্ৰেংক কৰিবলৈ আৰম্ভ কৰিছোঁ। মই প্ৰথমতে মণ্টুমণিক ফোন কৰোঁ আৰু মণ্টুমণিক ফোন কৰি কওঁ যে জুবিন গাৰ্গে কথা পাতিবলৈ বিচাৰিছে। মণ্টু, অ' বন্ধু চক্ৰপাণী, এইটো মোৰে নাম্বাৰ। ৰ'বা, মই হঠাৎ লগাবলগীয়া হ'ল ফোনটো, মানে কি জুবিন দাই তোমাক লগাব দিলে ফোনটো, কিবা এটা কাৰণত কথা পাতে বোলে। জুবিন দাই এই দিছোঁ দাদা। হেল্ল' মন্টু, তই ক'ত আছ? বানপানী চানপানী এইবোৰ লাগিব লাগে না, আকৌ আহিব লাগে। আজি 4টা বজাত আমি চব যাম। মাৰোৱাৰী অকণ মানুহ আছে, তেওঁলোকৰ লগত কথা পাতিম আৰু পইচা অলপ দিব। তই আহিবি আৰু গোটেইকেইটাকে মাতিছোঁ, আৰু দেৱজিতো আছে। ঠিক আছে ঠিক আছে, তই আহি যা, মই আছোঁ। আৰু চব থাকিব, 100মান মানুহ থাকিব, গোটেইখিনি একেলগে যাম। ধন্যবাদ। আহ মণ্টু, এই তুমি মাতটো ধৰিব পাৰিছা নাই? কোনো জুবিন দা নহয়। কেনেকুৱা লাগিল তোমাৰ, কেনেকুৱা লাগিল কোৱা? সেইজনেই আজি মই সেইজনেই মই তেখেতৰ প্ৰগ্ৰেমটো ছ'চিয়েল মিডিয়াত চাই আছা? শুনা, তেখেতক মই ষ্টুডিঅ'ত বহাই লৈছোঁ আৰু আজি মই ষ্টুডিঅ'ত বহাই প্ৰেংক কল কৰাইছোঁ। তোমালে, ভৃগুলে, মণ্টুলে, আশ্চৰ্যলে, দেৱজিৎ দা বহি আছে ষ্টুডিঅ'ত। গতিকে এইটো মই মানে আজি অন এয়াৰ তোমাৰ লগত কথা পাতাম, তুমি ধৰিব পৰা নাই? একদম জুবিন দাদি মাত্ৰ কি এইটো ইটছ এ প্ৰেংক কল। ওকে নহয়, মই এদিনা বানপানী লাগি ভাগি দিছে। গতিকে চবকে এনেকুৱা কৰি আছে হিমাংশুৱে, গতিকে আমিও আজি অকণমান চেষ্টা কৰিছোঁ ষ্টুডিঅ'ত বহি পেলাই। গতিকে মনটো বেয়া নাপাবা, অকণমান ধেমালি কৰিলোঁ। মই এইটো চক্ৰপাণীদাৰ পাৰ্মিশ্যন লৈ কৰিছোঁ, তেখেতৰ কনচেপ্ট বেয়া পাব নালাগে। মই হিমাংশু বৰ্মন। ঠিক আছে, ধন্যবাদ, বেয়া নাপাব। থেংক ইউ মণ্টু, বাই বাই। অ'কে।
এয়া আছিল মন্টু গতিকে মন্টুক আমি প্ৰেংক কৰিলো আৰু মন্টুৱে জুবিন দাই কোৱা মতে দেখি যাব ওলাইছে বানপানী সাহায্যৰ বাবে গতিকে হিমাংশুৱে এনেকুৱা এটা মাত উলিয়াই যিটো মাত উলিয়ালে কোনো গম নাপায় সেয়া জুবিন গাৰ্গ নে সেয়া হিমন্ত বিশ্ব শৰ্মা আমি আৰু কৰিম কিন্তু তাৰ পিছতে মই আহিছোঁ ভাস্কৰৰ কাষলৈ ভাস্কৰ তুমি অকল জুবিন গাৰ্গৰে নকৰা আৰু কাৰ কাৰ কৰা মই তপনদাৰ কৰোঁ তপনদাৰ অকণ কৰি দেখুৱা না তপনদাৰ কি কৰিম থিয়েটাৰ থিয়েটাৰ কৰা সংলাপ শুনাব পাৰা এইবাৰতো মই বৃন্দাবনত আছোঁ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আৰম্ভ হৈছে আমাৰ ৰিহাৰ্চল গতিকে আপোনালোকৰ আশীৰ্বাদটো আমাক সদায় লাগিব সেইকাৰণে আপোনালোকৰ আশীৰ্বাদ বিচাৰি আজি বহিছোঁ বৃন্দাবনৰ এইবাৰ বৰ ভাল ভাল নাটক আছে মোৰ লগত চিন্ময় কটকীও আছে গতিকে চাব ভাল নাটক ভাল পাব অ'কে খুব সুন্দৰ মই যদি কওঁ তোমালোক দুজনে একেলগে হিমাংশু আৰু ভাস্কৰ দুয়োগৰাকী যদি দুজন কাৰ কাৰ হৈ পেলাই কথোপকথন হ'লে ভাল লাগিব দুইজনৰ মাজত নিজে ডিচিশ্যন লৈ লওক মইতো হিমন্তটো মানে হিমন্তদা অকণমানে পাৰোঁ মানে ট্ৰাই কৰি আছোঁ গতিকে এখন হিমন্তদা হওক মই জুবিন দা অ'কে ক'ব লগা আছে আজি কথা পাতিবলগীয়া আছে কি কথা আছে মাইক্ৰফোন লাগিব মই এইফালে ব্যৱস্থা কৰোঁ মই আৰু কাক ফোন লগাব পাৰোঁ বেংক লগ কৰিব পাৰোঁ আপোনালোকে চাওক অনুষ্ঠান আজি মোৰ লগত হিমন্তদা আছে এই হিমন্তদা মই সুধিব বিচাৰিছোঁ আপোনালোকে সেই বানপানী আহিলে মাথাউৰি ভাঙে মাথাউৰিৰ নামত আকৌ লাখ লাখ টকা আহে গতিকে আকৌ সেইটো এটা ভাল এটা ইনকাম চ'ৰ্চ বুলি মই ভাবোঁ আপোনালোকৰ মাথাউৰি ভাগে আকৌ সেইটো বনাবলৈ পইচা দিয়ে আকৌ ভাগে আৰু আমি ওলাই আহোঁ ৰাইজৰ পৰা অকণমান কিবা তুলি মেলি দিবলৈ এইটো পাৰ্মানেণ্ট চলিউশ্যন নাই নেকি আৰে বাবা তইতো মই ইয়াক তই বুলি কওঁ না মই ই সৰুৰ পৰা পাইছোঁ ই অলপ ল'ৰাটো দুষ্ট হৈছে ই আজিকালি পলিটিকেল কথাবিলাক অলপ বেছি কয় না মই তাক কৈ আছোঁ না চাওঁ বাবা তুমি নিজে গৈ পেলাই চোৱা না পৰিৱেশটো চোৱা মইতো চাওক আজি ইয়াক মই আপুনি বুলি কৈ দিছোঁ না এখেতসকলে ইটো আজি সাংবাদিকৰ নিচিনা প্ৰশ্ন কৰিছে কোনোবা এটা চেনেলৰ সাংবাদিকে মোক সাংঘাতিক ধৰণৰ প্ৰশ্ন কিছুমান কৰে ই আজি তেনেকৈ কথা কৈছে না চা আপোনালোকে যি ধৰণে বানপানীৰ কাৰণে ৰিলিফ কেম্পৰ ব্যৱস্থা কৰিছে ন আমিতো গোটেই মোদী ডাঙৰীয়াৰ পৰা 10,000 কোটি টকা আনিছোঁ না কথাবিলাক নহয় কথাখিনি তেনেকুৱা ধৰণে কথাখিনি নহয় ন এটা নিউজ চেনেলত বহি আছোঁ ন আমি কথাবিলাক অলপ ভাল ধৰণৰে আমি কথা বতৰাবিলাক চাওক আজি মই ডাইৰেক্ট উপায়ুক্ত মহোদয়সকলক কৈছোঁ যে উপায়ুক্তসকলৰ তেওঁলোকৰ যিটো চেংচনিং যিটো তেওঁলোকৰ পাৱাৰ থাকে ন ক্ষমতা থাকে ডাইৰেক্ট দি দিছোঁ মই যে আপোনালোকে ডাইৰেক্ট চেংচন কৰক মই ইয়াত চিলিংটো দি দিম জুবিন গাৰ্গ এইটো আপুনি চেংচন কৰিব কিন্তু আকৌ অহা বছৰ বানপানী হ'ব আৰে বাবা তোমালোকৰ কেতিয়া সন্তুষ্টিটো হ'ব ন আগতে 2 বছৰত হয় 3 বছৰত হয় তুমি কথাটো শুনি লোৱা বাবা তোমাৰ কথাবিলাক ন তুমিতো প্ৰশ্ন এটা কৰিছা ন উত্তৰটো মোৰ পৰা জানি লোৱা ন মইতো কৈ আছোঁ যে চিলিঙৰ কাৰণে মই ইয়াত অসম চৰকাৰৰ গোটেই ব্যৱস্থা কৰি থৈছোঁ মই উপায়ুক্তসকলক কৈছোঁ যে যদি আপুনি 75 লাখ টকা পাইছে 75 লাখ টকা পাইছে যদি কমি যায় এডিশ্যনেল বাজেট দিম আপুনি কাৰ ঘৰত কি দিছে মই সেইটো কোৱা নাই কিন্তু পাৰ্মানেণ্ট চলিউশ্যন লাগে পাৰ্মানেণ্ট চলিউশ্যন জীৱনটোৱে গোটেই পানীটো খাই পেলাই বানপানীটো শেষ কৰি দিব নোৱাৰে ন তেনেকুৱা ধৰণৰ কথা নহয় আজি তুমি আহিছা বাবা তুমিতো পানীটো খাই দিব নোৱাৰা আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত কথা পাতক মোৰ কিছুমান আছে মই জাপান লণ্ডন এনেকুৱা কিছুমান টেকন'লজি মই চাইছোঁ সেই টেকন'লজিখিনি ইয়াতে আনি পেলাই আমি নদী চদী খান্দি আমি বিভিন্ন ধৰণে কৰিম আৰে তুমিওতো ভাবা USA ঘূৰি ফুৰা ন এইবিলাক বস্তু এইকেইদিনত বাঘ হৰিণ একেলগে থাকে কিন্তু আমাৰ মানুহখিনি একলগ হ'ব নোৱাৰে আপোনালোকে যে AGP BJP কংগ্ৰেছ কৰি থকাতকৈ একেলগে গৈ চেণ্ট্ৰেলত আপোনালোকে কথাটো উত্থাপন কৰিব লাগিবতো আৰে বাবা পলিটিকেল নলেজটো আৰু তুমিতো মোক দিব নালাগে ন মই গোটেইখিনি কৰি আছোঁ ন মই যিমান যি কৰিব লাগে কৰি আছোঁ অসমৰ ৰাইজে বিস্কুটৰ পৰা কাপোৰ কানিৰ পৰা কোন চৰকাৰে 3,000 টকা দিছে এইবাৰ এটা জুবিন গাৰ্গৰ গানৰ মাজলৈ আহোঁ অকণমান শুনাওঁ তাৰপিছতে আমাৰ হিমাংশুৱে শুনাব জুবিন গাৰ্গৰ খুব ধুনীয়া মোৰ ষ্টুডিঅ'তে গোৱা এটা গান আছিলে জ্বলি থকা জেউতি অ'কে এতিয়া হিমাংশুৱে গাব জুবিন গাৰ্গৰ গান আগতে কৈ লৈছোঁ তেখেতটো আমাৰ সংগীতৰ ভগৱান তেখেতৰ নিচিনা গানটো বাৰু কৃষ্ণ কেতিয়াও চাগে নহ'ব এটা চেষ্টা কৰিছোঁ তেখেতৰ নিচিনাকৈ নহয় মোৰ নিজৰ ভইচত মই গাম বাৰু মাজতে আছো তৰা জলা কাষ নিহাৰিকা মই ভাবৰ ডাৱৰে তোমাৰ আৱৰেগি মোৰ প্ৰতিটো প্ৰভাৱ
যেন চিৰনতুন তুমি এষাৰ মাত দিলেই দুচকুৰে নিনাৰে মাজতে মই আছো ধন্যবাদ বহুত কষ্ট হয় জুবিন গাৰ্গৰ গান গাবলৈ কষ্টকণ হয় কিন্তু গাই দিম আৰু বাথৰুমত গোৱা আগতে প্ৰেক্টিচ আছে কেতিয়াবা কেতিয়াবা গাওঁ অলপ গান চানবিলাক তো তেনেকৈ আৰু বঢ়িয়া আমি এটা ব্ৰেক ল'ম ব্ৰেকৰ আগতে এটা প্ৰেংক কল লৈ লওঁ নেকি দেৱজিৎ আপোনাৰ চিনাকি আছে যদি কোনোবা লগাব পাৰে আপুনি এইবাৰ আমি কৃষ্ণমণি চুতীয়ালৈ ফোন লগাইছোঁ জুবিন গাৰ্গে কৈছে বুলি ক'ম কৃষ্ণমণি চুতীয়ালৈ আমি প্ৰেংক কল লগাইছোঁ ৰিং হৈছে ৰিচিভ কৰা নাই ডাঙৰ নে সৰু জুবিনতকৈ তই কয় ককাইদেউ ক'ত আছে মিলিয়ন গোটাই ল'লা যে আপোনাৰ শ্ব'টোত মিলিয়ন হৈ গৈছে আৰু ইমান কম দিনতে মিলিয়ন গোটালে তাৰ ভাত আমাকো দিব লাগিব শুনক না দাদা এই জুবিন দাই কিবা এটা কয় জুবিন দাৰ তাত আহিছিলোঁ পটককৈ ফোনটো লগাব ক'লে দিছোঁ দাদা কৃষ্ণ নমস্কাৰ তই ক'ত আছ তই মই গুৱাহাটীতে আছো তই বানপানীৰ কাৰণে অকণ লাগিব লাগে গোটেইকেইটা লাগিব লাগে মই একচুৱেলি কৈছিলে দলত গাটো বৰ ঠিক নাই আকৌ মই ফিজিঅ'থেৰাপি লৈ আছো মই ইমান স্পণ্ডলাইটিছ সেইবোৰ তই কৰি থাক কিন্তু এইটো বানপানীৰ কাৰণে অকণ লাগি দে মই কি কৰিব লাগিব আবেলি 4টা বজাত মোৰ তাত খাই বুলি তা আজি অলপ এই মাৰোৱাৰীকেইটা মানে কিবা পইচা দিম বুলি কৈছে চ' গোটেইকেইটাই মিলি ঠিক আছে আহিছা বঢ়িয়া কৃষ্ণ দা চিনি পাইছেনে মানুহজন কোন জুবিন দা বুলিতো ভবা নাই আপুনি জুবিন দা বুলি ভাবিছে মই কোৱাৰ কাৰণে বিশ্বাস কৰিছে মাতটোত বিশ্বাস কৰা নাই আজি মানে কি কৈছো এইটো একচুৱেলি প্ৰেংক কল হয় আপোনালে আমি ষ্টুডিঅ'ত বহি লৈ প্ৰত্যেকজন শিল্পীলে কল কৰিছো আজি কল কৰি পেলাই কোনোবাই চিনি পাইছে কোনোবাই চিনি পোৱা নাই আপুনি চিনি নাপালে কিন্তু চিৰিয়াছ মেটাৰ ৰাইট আজি 2 নম্বৰ গালি খালো দেই কৃষ্ণ দা কিন্তু কৃষ্ণ দা বেয়া পাব নালাগে ইটছ এ প্ৰেংক কল আমি ধেমালি কৰি আছো আজি বহি লৈ পেলাই আৰু হেৰি হিমাংশু দাই কিবা এটা কয় আপুনি ডাঙৰীয়া নমস্কাৰ এইটো বেয়া নাপাব এই মোক হেৰি কি কয় আমাৰ চক্ৰদাই কোৱাৰ কাৰণেহে তেনেকৈ কৰিব লগা হ'ল সেইটো মই ষ্টুডিঅ'ত আছো তাৰমানে যিমান বেয়া গালি আছে ফোন এটা কৰি পাই দিয়ক মোক একো বেয়া নাপাব দেই এয়া আছিল কৃষ্ণমণি চুতীয়া কৃষ্ণদাই গম নাপালে অৱশেষত খাৰঘূলিলৈ যাবলৈ সাজু হ'ল আৰু এনেধৰণে আমি অনুষ্ঠান অব্যাহত ৰাখিছোঁ আৰু বিভিন্নজনক কল কৰিছোঁ আৰু তেওঁলোকে জুবিন গাৰ্গৰ ডুপ্লিকেট জুবিন গাৰ্গ কিন্তু হিমাংশু বৰ্মন অৰিজিনেল হিমাংশু বৰ্মন তেওঁৰ মাতটো শুনিবলৈ পাইছে নে গম পাব পাইছে নে এইবিলাক আমি জানিবলৈ চেষ্টা কৰিছোঁ ভাস্কৰ আহিম উভতি এটা বিৰতি আৰু ভাস্কৰত কেইবাগৰাকীও আছে অঞ্জন জ্যোতি চৌধুৰী শুনাব তেখেতে গতিকে দেৱজিৎ দা থাকক আৰু অলপ সময় আমি এটা বিৰতি ল'ম উভতি আহিম চাই থাকক মোৰ সৈতে এখন টেক চাই আছে মোৰ সৈতে এখন টেক দুগৰাকী মিমিক্ৰি আৰ্টিষ্ট মোৰ সৈতে আছে দেৱজিৎ দা আছে এইবাৰ যাব বিচাৰিছোঁ মই অকণমান সময়ৰ কাৰণে ডিব্ৰুগড়লৈ তাত আছে মোহন ৰাজ আপোনালোকে চিনি পায় মোহন ৰাজক আপুনি চিনি পায় মোহন ৰাজ খুব ভাল আৰু খুব বলিউডৰ কেইবাগৰাকীও শিল্পী তেওঁ মিমিক্ৰি কৰে শ্বাহৰুখ খানে কথা পাতিছে নে আমিৰ খানে আপুনি ধৰিব নোৱাৰিব মই চাইছে তো পলম নকৰোঁ আমি গৈছোঁ মোহন ৰাজ আপোনাৰ কাষলৈ আপুনি শ্বাহৰুখ খান আমিৰ খান সলমান খান বলিউডৰ শিল্পীসকলৰ কিছু মিমিক্ৰি আমাক কৰি দেখুৱালে ভাল পাম अच्छा है हाँ? बहुत अच्छा है देख मैं आ गया हूँ न्यूज 18 पे सब लोग कहते हैं कि नाना कब आसाम आएगा हाँ कब आसाम आएगा घूमने के लिए देख मैं आ गया हूँ हाँ देख हाँ? अच्छा है बहुत अच्छा है सुनील शेट्टी सुनो लगता है तुम जानते नहीं हो कि सुनील शेट्टी भी न्यूज 18 पे आ चुका है और यही कहना चाहेगा सुनील शेट्टी भी आई लव यू न्यूज 18 तुम मुझे बोल जाओ ये और नहीं सकता और मैं तुम्हें बोल जाऊं ये मैं आने नहीं दूंगा न्यूज 18 अंजलि नहीं बोल सकता अभी क्योंकि न्यूज 18 पे बैठा हूं ना सो परे सोल ये रहा बाबा ये साला सबको बुलाया लेकिन मेरे को नहीं बुलाया बाबा लेकिन साला मैं फिर भी अकेले आ गया रे देवा ये कुतरे राजू साला तू पहले आ गया पहले मेरे को बोलना था साला एक साथ आते रे बाबा ये राजू जल्दी निकल नहीं तो साला मेरा निकल जाएगा रे बाबा शाहरुख खान या हाय इसमें किंग खान बोले तो शाहरुख खान और शाहरुख खान भी असम में कई बार आ चुका है लेकिन इस बार न्यूज 18 पे आया है और पहले भी आ चुका था यार वही चक्रपाणी सर के साथ यार और सब कहते हैं कि प्यार तो दिल तो सभी के पास होता है
लेकिन न्यूज 18 जैसा दिल किसी के पास नहीं है, क्योंकि आज उन्होंने मेरा मिमिक्री टीवी पे दिखाया यार। नरेंद्र मोदी, मित्रों, मेरे भाई और बहनों, मैं पहले भी कह चुका हूं कि मुझे आसाम से बहुत प्यार है, और मैं आप सभी का फिर से शुक्रगुजार हूं भाई और बहनों कि आप लोगों ने फिर से मुझे भारत का प्रधानमंत्री चुना। पूरे भारत का साथ था, और उसमें आपका भी हाथ था। भाई और बहनों, मुझे पता है कि आसाम वाले कमजोर दिल के नहीं है। और भाई और बहनों, इसके साथ मैं ये भी कहना चाहूंगा कि जय आयाखम। এয়া আছিল মোহন ৰাজ। ধন্যবাদ মোহন, আকৌ লগ পাম, ষ্টুডিঅ'ত লগ পাম পৰৱৰ্তী সময়ত আপোনাক ভালকৈ। ভাল লাগিল ভালকৈ পাইছে তাক। আপোনাৰ আমাৰ অঞ্জনজ্যোতি চৌধুৰী ছাৰ কেনেকৈ? তেখেতক খুব ভাল লাগে, প্ৰথমতে কৈছোঁ। আৰু তেখেতে ভাল গীত গায়, সাহিত্যৰ বহুতখিনি চৰ্চা কৰে, আৰু তেখেতক খুব শ্ৰদ্ধা কৰোঁ। তেখেতে খুব ফুৰ্তীয়া কথা কয় নহয় বাৰু, যিবিলাক শ্ব'ত গ'লেও কয়। মই তেখেতৰ মানে হেৰিত মাতত মই মংগলদৈত এটা প্ৰগ্ৰেমত গৈছিলে, সেইটো মই অকণমান কৈ দিছোঁ। ঠিক আছে। মোক সেই মংগলদৈলৈ এটা প্ৰগ্ৰেমত মোক মাতিলে, তাত গৈ মই যাই চাওঁ, দেখোঁ তাত পাপনো আছে। পাপনে গীত গাই থাকোঁতে মই ষ্টেজৰ কাষত মহিলা এগৰাকীয়ে ৰেকৰ্ডিং কৰি থকা দেখা পালোঁ গীতটি। সেই ৰেকৰ্ডিং কৰি থকা দেখা পাই মোৰ ভালো লাগিলে, কিয়নো বোলে ৰেকৰ্ডিং কৰিছে। তাৰপিছত যেতিয়া পাপনৰ গীত শেষ হ'ল, তেতিয়া মোক গান গাবলৈ মাতিলে। যোৱাৰ পিছত মই লক্ষ্য কৰিছোঁ সেই মহিলাগৰাকীয়ে মোৰ গান এটাও ৰেকৰ্ডিং কৰিছে, সৰু ৰেকৰ্ডাৰ এটাত। তেতিয়া মোৰ মানে মনটো স্পিচাই থাকে আৰু মই বোলো মোৰ গানটো ইমান ধুনীয়াকৈ ৰেকৰ্ডিং কৰিছে। মোৰ প্ৰগ্ৰেম শেষ কৰি মই বেলেগ মানুহক আকৌ মাত লগোৱা নাই, ডাইৰেক্ট গৈছোঁ বোলো সেই আপুনি দেখোন দুটা গান ৰেকৰ্ডিং কৰিলে, এটা পাপনৰ কৰিলে আৰু এটা মোৰো কৰিলে, কাৰণটো কি বাৰু? তেতিয়া তেখেতে ক'লে যে মই গীতৰ স্কুল এখনৰ মাষ্টৰণী, মই পাপনৰ গীতটো সুৰীয়া গীত হিচাপে শিকাম আৰু আপোনাৰ গানটো সেই বেখুৰীয়া গীত হিচাপে শিকাম। তেখেতে মূৰটো ওপৰ কৰি মোক দেখা নাপালে, মই পলাই দিলোঁ। তেতিয়াৰ পৰা গান গাওঁ বন্ধ কৰিলোঁ মই। এইটো বৰ ভাল লাগে। আৰু ছাৰ বহু এনেকুৱা ধৰণৰ কৌতুক ৰসাল কথা যথেষ্ট কয় যিকোনো শ্ব'ত আহিলে। হিমাংশু, আপুনি হাতত সোঁ হাতত আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেনেধৰণে পূজা পাতলো কৰে তেখেতে, তেওঁ বলয় হাতত আমি দেখা পাওঁ, আঙুঠিও তেখেতৰ ঢেৰ আছে। আপুনি এই হাতটো তেনেধৰণে সজোৱা দেখিছোঁ আমি। সেইটো আচলতে সজাইছোঁ, সঁচা কথাই কৈছোঁ। মই ফ্ৰেংকলি কওঁ কথাবিলাক, সঁচা কথাই কওঁ, মিছা কথা ক'ব নোৱাৰিলেও, সঁচা কথা ক'ব নোৱাৰিলেও মিছা কথা নকওঁ, গতিকে কৈ দিছোঁ। এইটো মানে কি আচলতে মন্দিৰত গৈ পূজা কৰি পাতল কৰি বা তেনেকুৱা সেই বস্তুটো নহয়। মানে সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অভিনয় যেতিয়াৰ পৰা মানে মই আৰম্ভ কৰিছোঁ, তেতিয়াৰ পৰা হাতত মানে এই বস্তুটো আহি গ'ল। আৰু তেতিয়াৰ পৰা এটা বেলেগ এটা বস্তু পাইছোঁ মই, কিবা এটা আত্মবিশ্বাস থাকে এই বস্তুটোত, কিবা এটা থাকে। আৰু এইটো ৰিচেণ্টলি ওপৰকেইটা যিটো দোকান এখনৰ পৰা কিনিছিলোঁ, নগাঁও DC অফিচৰ মুখৰ দোকান এখনৰ পৰা এইখিনি কিনিছিলোঁ, দোকানজন লগাই দিছিলে। আৰু এইটো এজন পূজাৰীয়ে মানে চুলি কাটি থাকোঁতে আহিছিলে হেৰি দিবলৈ। তেওঁ মানে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অভিনয় কৰোঁতে আপোনাৰ দেখুৱালে অকণমান তেনেকুৱা ধৰণৰ এটা ফিলো হয়, এই বস্তুটো ফিল হয়। আৰু এই বস্তুটো থাকিলে মানে কিবা এটা ভাল লাগে, সেইটো আৰু ইয়াৰ ৰহস্যটো। এইটো সঁচা কথা, মানে সঁচা কথাটো কৈছোঁ, ৰাইজে বেয়া পাব নালাগে। মই এনেই মন্দিৰত মানে ভগৱানক ডিষ্টাৰ্ব কৰি নাথাকোঁ, মানে বহুত চাই থাকে ন, ভগৱানে গোটেইখন চাই থাকে, চবৰে কিবা প্ৰব্লেম হ'লে চাব লাগে। মোৰ তেনেকৈ সৰু সুৰা প্ৰব্লেমত মই ভগৱানক নেমাতো, কেতিয়াবাহে মানে মাতো। আৰু যেতিয়া অতি বিপদ হয় তেতিয়া মানে ভগৱানক মই মাতো, বচাবা প্ৰভু, তেতিয়া আৰু বঢ়িয়া। মই এতিয়া আপোনাক এটা ভিডিঅ' দেখাম য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিক্ষকসকলক অকণমান খঙেই কৰিছিল বুলি কৈছোঁ মই, অকণমান খং কৰিছিল ৰিজাল্ট ভাল নোহোৱাৰ কাৰণে। এটা সৰু ভিডিঅ' আছে, চাই লওক। আৰু সেই ভিডিঅ'টো দেখাৰ পিছত আপুনি আমাক শিক্ষক বুলি ভাবি কেনেধৰণে কৈছিলে। মদ খাই পেলাই এজন শিক্ষক আহিছিলে। মাইকটো ধৰক। পাই আছে ছাৰ। দিনৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? কি ছাৰ? কামটো দিনৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? সঁচা ক'ব। মই স্বাস্থ্য মন্ত্ৰীটো বুজি পাম নহয়, ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? সেইটো পৰম্পৰাটো সঁচাটো কওক। কামটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? গধূলিয়ে কৰিব ছাৰ। গধূলি, ৰাতিপুৱা নকৰে? ৰাতিপুৱা নহয়। মোৰতো লাগিছে ৰাতিপুৱা কৰে। কোনে? আপোনাৰ ৱাইফৰ ফোন নম্বৰ আছে? আছে ছাৰ। লগাওক। অ'কে, ইটছ অভাৰ। গতিকে এনেধৰণে কথাৰ শৈলী বেলেগ ধৰণৰ এজন শিক্ষকক জেৰা কৰিছে। আমি তিনিজন শিক্ষক, তাৰে এজন শিক্ষকে মদ খাই স্কুললৈ যায়। আমাৰ এখেত বহি আছে ভাস্কৰ, তেখেত বুলিয়ে ধৰি লৈছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জেৰা কৰিছে, কেনেকৈ কৰিব না? আপুনি যিটো আজি আপোনাৰ যিটো ৰিজাল্ট ন, ৰিজাল্টত আপুনি এটা বস্তু চাওক, আজি ক্লাছ 6ত ল'ৰা ছোৱালীয়ে ABCD লিখিব নাজানে। তো LP স্কুল পাছ কৰি আপোনাৰ 5 বছৰ পঢ়ি যদি এজন ছাত্ৰই ABCD লিখিব নাজানে, আপুনিতো তেনেকুৱা ধৰণে শিক্ষকতা কৰিলেতো অসম নচলিব না। দৰমহাটোতো ঠিকেই লৈ আছে না।
চাওক এতিয়া আপুনি যদি মোক কয় যে অমুক ল'ৰা ছোৱালী যে এই ল'ৰাজন বেয়া, এওঁলোকৰ ঘৰৰ পৰিৱেশ বেয়া, অমুক বেয়া তমুক বেয়া, ঠিক আছে মানি ল'লোঁ, কিন্তু ABCD কিমানটা আখৰ আছে? সেই আখৰকেইটা আপুনি ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে 30 দিনকৈ আপুনি গন্তি কৰক। 1 বছৰত কিমান দিন? 365 দিন। 100 দিন বাদ দিয়ক, ঠিক আছে, 100 দিন বাদ দিয়ক, 265 দিন, তো আপুনি 5ৰে পূৰণ কৰক। তো সিমান দিনত আপুনি সেইকেইটা লেটাৰ যদি এজন ছাত্ৰক যদি আপুনি ঠিক কৰিব নোৱাৰে ন, তেখেতৰ ঘৰৰ পৰিৱেশকতো আৰু দুখ দি লাভ নাই। চ' আপোনালোকে সেই বস্তুবিলাক অলপ চাব। আজি মই গোটেইখিনিকে কৈছোঁ যে সেই বস্তুখিনি কৰিব নালাগে ন। মই আপোনালোকেতো আমাক গালি পিছততো বহুত গালি চালি পাৰি থাকে ন, কিন্তু আপোনালোকে সেইটো নিৰ্মূলভাৱে বিশ্লেষণ কৰক। তো ABCDখনতো আমি জানিব লাগে ন, ক্লাছ 6ত জানিব লাগে। তো ইমান ঘণ্টা 18,000 ঘণ্টা আপুনি পূৰণটো কৰি দিয়ক। পূৰণটো আপোনালোকে কৰি লওক, নিজে গম পাব। ঘণ্টাত আপুনি কৰি দিয়ক, তেতিয়া কিমান ঘণ্টাত কিমানটা আখৰ আপোনালোকে শিকাব লাগে। চ' তেনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকে চিন্তা কৰক, তেতিয়াহে আমাৰ প্ৰাথমিক শিক্ষাটো আগবাঢ়ি যাব। ঠিক আছে, ধন্যবাদ ধন্যবাদ। তো মই এইখিনিতে কথা এটা ক'ম, এইটো হেৰি হয়, যদি মই কৈছোঁ মই নিজে এজন শিক্ষক, সেইটো কোনো শিক্ষকে বেয়া পাব নালাগে, আৰু এইটো বহুত বিতৰ্ক হ'ব পাৰে। মোক বস্তুটো তেখেতৰ এটা মোক ক'ব দিছে, ইণ্টাৰভিউ এটা লৈছে, মই সেইটো কাৰণেহে। হিমাংশু কি কৰে? মই শিক্ষকতা কৰিছিলোঁ ৰাঙলু হাইস্কুলত, তাৰপৰা CRCC ডেপুটেশ্যনত আহিলোঁ। বৰ্তমান সদৰ ব্লকত মোৰ 18-22খনমান স্কুল চোৱা চিতা কৰিব লাগে, আৰু এখন স্কুলত ৰাতিপুৱা তেতিয়াহ'লে ভালেই পৰিছিলে। শিক্ষকৰ কথাটো মই ক'ব বিচৰা নাছিলোঁ, কিন্তু আপুনি বিচাৰে এইটো এটা অভিনয়, ইয়াত বেয়া পাব নালাগে, বিতৰ্ক কৰিব নালাগে। মই ক্ষমা বিচাৰিছোঁ এইটো কাৰণে, আৰু ভয় লাগে। মই মানে এটা নিগেটিভ কমেণ্টে মোক 3 দিন কৈ দিছোঁ, আচলতে এইটো 3 দিন মোক ৰাতি টোপনি নাহে। এটা মই বিৰতি লওঁ, বিৰতিৰ পিছত উভতি আহিম, আৰু বিৰতিৰ পিছতেই মই দীক্ষু শৰ্মালৈ ফোন কৰিম আৰু প্ৰেংক কল কৰিম। গতিকে দীক্ষু শৰ্মাই গম পায় নাই জুবিন গাৰ্গৰ মাত? অ'কে, আপুনি নিজে কৰিব। তাক ঘৰত মাতা নামটো কি? মই গলিয়ে গৈছোঁ বুলি ক'ব লাগিব ন? অ'কে, ঠিক আছে। এটা বিৰতি লৈছোঁ, উভতি আহিম। চাই থাকক মোৰ সৈতে এখন। পুনৰ স্বাগতম জনাইছোঁ, চাই আছে এখন টেক। উভতি আহিছোঁ, আৰু এইবাৰ মই আহিছোঁ ভাস্কৰৰ কাষলৈ। ভাস্কৰে হিমন্ত বিশ্ব শৰ্মাৰ অকণমান মিমিক্ৰি কৰি দেখুৱাব। মই আচলতে এখেতক চাই অকণমান ট্ৰাই এটা কৰিছোঁ। দুজন হিমন্ত বিশ্ব শৰ্মা আছে আজি আমাৰ। এটা মই হেৰি চাইছিলোঁ, বাইট এটা, তেখেত DPI অফিচত গৈছিল নেকি, সেইটোৱে অকণমান দেখিছোঁ। চাওক, আপোনালোকে যদি 12টা বজাত স্কুলত অফিচত আহে, আপোনাৰ ল'ৰা ছোৱালীটোতো প্ৰাইভেট স্কুলত পঠাইছে, 8 বজাত আপুনি ল'ৰাটো পঠাই দিছে। যদি চৰকাৰী স্কুলৰ ল'ৰা ছোৱালীকেইটাই একো শিক্ষা নাপায়, তাৰপিছত ক'ব চৰকাৰী স্কুলৰ কাম নাই। আৰে বাবা, তোমালোকেতো এনেকুৱা কৰি আছা। এইটো চাওক, এই বস্তুটো মই এই কাৰণে কওঁ যে কামখিনি সময়মতে কৰক। আপোনালোকক কৈছোঁ যে দৰমহা যদি সময়মতে পোৱা নাই, তেতিয়া আমাক কওক ন, হয় না নহয়? এই ডিপাৰ্টমেণ্টত কেতিয়াও আপোনালোকে এনেকুৱা নকৰিব যে 12টা বজাত আহিছোঁ, চৰকাৰী অফিচৰ এনেকুৱা এটা ছিষ্টেম হৈ গৈছে যে 12টা বজাত অফিচত আহিলেও কোনো প্ৰব্লেম নাথাকে। কিন্তু অলপ ট্ৰাই কৰি চালোঁ, আহিব লাহে লাহে আহিব। প্ৰেক্টিচ কৰিব লাগে নেকি? প্ৰেক্টিচ মানে কি আৰু, সেইটো বস্তু কিবা এটা মানে ভিতৰুৱা কিবা এটা থাকে, সেইটো বস্তুবোৰ মানে খুব বেছি মানুহজনক ভাল পাব লাগিব। আচলতে কিবা এটা আছে, আৰু মই সেইটো সুস্পষ্টকৈ কওঁ এনেই, কিন্তু সেইটো কথা মই ক'ব নোৱাৰোঁ। কিবা প্ৰেক্টিচ বুলি নহয় আৰু, কিছুমান কিন্তু মিলি যায়। কিছুমান নিজে নিজৰ ভইচ শুনিলে সদায় লাজেই লাগে। সেইটো নহয়, সেইটো মানে যিটো আপোনাৰ তেখেতৰ ভইচটো হৈছে নাই বুলি সেইটো শুনা যায়, কিন্তু শুনাৰ হেঁপাহ এটা আছে, বস্তুটো লগে লগে শুনা হয়। কিন্তু চক্ৰপাণি, এইটো নতুন নাম্বাৰ দাদা, অকণমান আজি নতুন নাম্বাৰৰ পৰা কৰিবলগীয়া হ'ল। ব্যস্ত আছে নেকি দাদা? মই অকণ ওলাই আহিছিলোঁ খাৰ ঘূৰিলে, তাৰপৰা জুবিন দাই কিবা এটা কয়, পটককৈ ফোনটো লগাবলৈ দিলে, দিছোঁ দাদা। ক'ত আছো? বানপানী চিষ্টেম লগা নাই যে? গুৱাহাটী হাতোৰা মোৰ তাত আবেলি 4টা মানত, আজি আবেলি 4টা মানত আজি খাৰ ঘূৰিলে মাৰোৱাৰী কেইটা মানে কিবা 10,000কৈ টকা দিব আৰু বানপানীৰ কাৰণে, আৰু এখন গোটেইকেইটা থাকিব। দেৱজিতো আহিছে, আৰু কৃষ্ণকো মাতিছোঁ, আৰু গৰিমা যাব, গোটেইখিনি যাব। তই আহিবি 4টা বজাত। ঠিক আছে, হ'ব, থেংক ইউ। অ'কে, দীক্ষু দা আহিবনে? আহিব ন? এনে গালি নাপাৰিব? জুবিন দাৰ লগা নাই, কিন্তু আজি মানে মই কি কৰিছোঁ আপোনাক খোলাকে কওঁ, ইটছ এ প্ৰেংক কল। মই আজি ষ্টুডিঅ'ত বহি এখেতক বহাই লৈ আমি শিল্পীসকললৈ ফোন কৰাইছোঁ, জুবিন দাৰ অতি ঘনিষ্ঠসকললৈ। ধৰিব পাৰেনে নাই মাতটো চাইছোঁ, কোনোবাই ধৰিব পাৰিছে, কোনোবাই ধৰিব পৰা নাই, গতিকে আপোনালৈও কৰিলোঁ ফোনটো। অকণমান ধেমালি কৰিলোঁ খালি।
অলপ বেলেগ বেলেগ লাগিছে দীক্ষু তেনেকে নকয় জুবিনে দীক্ষুদাক তেনেকে জুবিন দাই নকয় সেইটো ধন্যবাদ এখেত আছিলে হিমাংশু বৰ্মন তেখেত খুব এইকেইদিন মিমিক্ৰি আৰ্টিষ্ট হয় 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 দাদা নমস্কাৰ মই হিমাংশু বৰ্মনে ক'লো বেয়া নাপাব মই এই আমাৰ চক্ৰদাত মানে প্ৰগ্ৰেম এটাত আছিলোঁ তেনেকৈ ক'বলৈ দিলে চ' মই ক'লো তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ বেয়া নাপাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অকণমান হয় 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 ধন্যবাদ ঠিক আছে নিমিলিল কথা লাগা নাই বুলি সদায় গৈ আছে আপুনি কথা পাতি আছে মইতো কিছু নাজানো ন ধন্যবাদ ক'ব লাগিছিলে দীক্ষুদা থেংক ইউ ছ' মাছ বানপানীত আহি যাবলৈ মানে অকমান লাগিছে অকমান লগা নাই বুলি কৈছে বানপানীৰ কথাটো কোৱাৰ কাৰণে প্ৰব্লেম হৈ গ'ল লাগা নাই বুলি কৈ দিয়ে সি আগত আছে পাঠশালা গতিকে আজি বহুতৰ লগত হৈ গৈছে যাৰ যিকোনো শিল্পীৰ ওচৰলৈ আজি জুবিন গাৰ্গৰ ফোন আহিছে গতিকে ঠিক নাই যিকোনো হৈ যাব পাৰে আজি গতিকে অনুষ্ঠান আপোনালোকে চাই আছে সম্ভৱতঃ ভাল লাগিছে কিন্তু অকণমান আঁতৰি গৈছোঁ দেৱজিৎ দাৰ কাষলৈ পলমো হৈছে চাগে নাই ভাল লাগিছে উভতি আহিছোঁ অকণমান দেৱজিৎ দা গান শুনিম মানে কি কিবা এটা শুনাই দিয়ক প্লিজ আমাৰ ৰিকুৱেষ্ট সকলোৰে ফালৰ পৰা কৃষ্ণ ভাল গান এটা শুনি কিবা শুনাম এতিয়া কওকচোন টুকুণ্ডেটো ভাল লাগে ন টুকুণ্ডেটো গাই দিয়া মইতো একদম প্ৰথম মই মালিনীত আপোনাৰ লগত খুব ধুনীয়া পাইছিলোঁ মই খুব মই কথাটো ক'ব লাগিব মানে জুবিন দাৰ হৈ গানটো গাবলৈ ক'ব লাগিব মোক দেৱজিৎ দাক কওক তাৰপিছত মই দেৱজিতৰ পৰা এইটো মালিনী গানটো শুনিম আজি মই নিজে আছোঁ ষ্টুডিঅ'ত এইটো মালিনীটো শুনিম তাৰপিছত টুকুণ্ডাৰ শুনিম আৰু গান শুনি থাকিম আজি মই নাগাওঁ ঠিক আছে তাৰপিছত মালিনী গাব ফেচবুকত চাবা দে ঐ মালিনী মোৰ নাম লিখিলো দেৱজিৎ ক'লাকৈ ফটোখন ঐ মালিনী নেহাঁহিবা হলোৱা নাই বহুত দিন চাবোন দিলেও নুগুচে চাৰ্ফ মাৰিলেও নুগুচে ঐ মালিনী কি কৰোনো তুমিয়ে কোৱা আৰু অকণমান গাই দিছোঁ ইটো গাই দিছোঁ tukunde dena tukunde dena tukunta tamu tukunde no go sada tukunta panu tukunde no go chuna tukunta tukunde dena tukunta enani tukunde tukunta জুবিন গাৰ্গে গালে কেনেকুৱা লাগিব টুকুণ্ডেটো শুনো মোৰ প্ৰশ্ন এটা আছে মোক কি টুকুন তামোল এইবোৰ চব একেলগে আহি যায় মই বুজি নাপাওঁ আজি প্ৰথমতে মই কৈছোঁ যে টুকুন যিটো মই ভালকৈ বুজা নাই তুমি বুজাই দিব লাগে এতিয়া প্ৰথম লাইনটো আচলতে জুবিন দাৰ আচলতে কথাটো এনেকুৱা হয় যে টুকুন মানে হৈছে টুকুন মানে অকণমান অলপমান টুকুন দে অলপ দে চাহ বাগানৰ তামোল টুকুন দে তামোল অকণ দে আৰু চাদা অকণ দে আপুনি মোক এটা কৈছিলে নহয় এটা ষ্টেজ এটা টুকুন দে পাহৰিছে আপুনি কি টুকুন দে চাদা দে টুকুন দে সেইকেইটা অৰ্থটো সেইটোৱে ঠিক আছে মানে অকণমান মৰম অকণমান চাধা অকণমান চূণ অকণমান সেয়া মই একেবাৰে শেষ পৰ্যায়লৈ আহিছোঁ জুবিন গাৰ্গৰ এটা সংলাপ কাঞ্চনজংঘাৰ আপোনাৰ মুখত শুনিম কিন্তু তাৰ আগতে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই এইটো আপোনাৰ কণ্ঠত শুনিম এইটো পৰিৱৰ্তনটো কওঁ নেকি কওক অসুবিধা নাই কাঞ্চনজংঘাৰ এটা সংলাপ শুনাব লাগে এইটো জুবিন গাৰ্গে শুনালে হেল্ল' বেলেগ এটা ভিতৰত সংলাপ আছে সেইটো অকণ কৈ দিওঁ খালি ভয় নাখালে হয় বিপ লগাব লাগিব নি বিপ চিপ আপোনালোকে লগাই থাকিব মোৰ আপত্তি নাই মোৰ হাঁহিটো এইকাৰণে উঠিছে ছেইম কথাখিনি জুবিন দাক সুধোতে মোক তেনেকৈ উত্তৰটো দিছিলে থাকক পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল কিন্তু হৈছে মই কৈ দিম নে নালাগে নকওঁ আৰু পৰিৱৰ্তন হোৱালৈকে আমি বিপটো লাগে জীয়াই নাথাকো হ'ব বিপ লা অ'কে মই এই সংলাপটো যিটো জুবিন দাই শুনালে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই বাকীখিনি ভাজ কৰি ক'ব মই কাঞ্চনজংঘা মই লগন ছিঙি দিছোঁ এইখন চিনেমাত বঢ়িয়া কৈছে
লগন ছিঙি দিছোঁ ইণ্টাৰভেলত লগন ছিঙি যাব ইণ্টাৰভেলত লগন ছিঙি দিম আৰু দেখুৱাই দিব নোৱাৰোঁ আৰু নাই এতিয়া মোৰ তাত লগন আৰু সকলোৱে অসমীয়া চিনেমাখন চাব কাঞ্চনজংঘা মই যিমান পাৰোঁ কষ্ট কৰিছোঁ আৰু এইকেইদিন খুব তাৰ কাৰণে লাগি আছোঁ আৰু খুব কষ্ট হৈছে বানপানীৰ সাহায্য মই 4 লাখ টকা দিছোঁ আৰু 12 লাখ টকাই মই কালেকশ্যন কৰিছোঁ গতিকে সকলোকে মই অনুৰোধ জনাম কাঞ্চনজংঘা চাব লাগিব নহ'লে কিন্তু মই আৰু বেছি মদ খাম থেংক ইউ এইটো ৰিচেণ্ট ডাইলগ কালি অ'কে কালি কৈছে কওক সেইবোৰ খোৱা বোৱাটো মই কমাই দিছোঁ কিন্তু কিছুমানে খুৱাই দিয়ে সেইটো সিদিনা এটা চেনেলত মই কৈছোঁ যে মই খোৱা বোৱাবিলাক কমাই দিছোঁ যে মোক সোধে যে কি বস্তু খোৱা বোৱা কমাইছে মইতো চব ক'ব নোৱাৰোঁ ন চব বস্তু মই খোৱাটো কমাই দিছোঁ আৰু গুৰিমা আজিকালি লগত থাকেই বহুত প্ৰব্লেম হয় খোৱা বোৱাবিলাক আৰু বেছি নকওঁ আৰু বেছি কথা ক'লে মানুহে বেয়া পায় আৰু সাগৰৰ ওপৰত মই এখন চিনেমা কৰিম আৰু মই বাঘৰ ওপৰত এখন কৰিম নতুন প্ৰজেক্ট আপকামিং আৰু সাগৰখন মই খুব ভাল পাওঁ সাগৰ দেখিলে মোৰ জাপ মাৰি দিবলৈ মন যায় আৰু এটা থাকিল বাঘ জুলু মই এটা বাঘ পুহিম বাঘৰ ওপৰত এখন চিনেমা কৰিম চবেই চাব প্ৰথম কাঞ্চনজংঘা ঠিক আছে ধন্যবাদ হেৰি কাঞ্চনজংঘা চাবলৈ আহ্বান এটা কৰি দিয়ক সকলো ৰাইজক কৈছোঁ এইটো খুব এটা সাংঘাতিক ধৰণৰ চিনেমা মোৰ 15 বছৰৰ প্ৰচেষ্টা সকলো আহক একেলগে কাঞ্চনজংঘা চাওঁ তো মই চাই লওঁ বানপানী যদি ঠিকে থাকে পৰিৱেশটো ভাল হ'লে মই একেটা ডেটতে দিম ৰিলিজটো আৰু যদি পৰিৱেশ বেয়া হয় অলপ চেঞ্জ কৰিব লাগিব এতিয়া আৰু নতুনকৈ কাৰোবাৰ শিকি আছে নেকি হিমন্ত বিশ্ব শৰ্মা আৰু জুবিন গাৰ্গৰ বাহিৰে আৰু কাৰোবাৰ কৰাৰ মই শিকা নাই মোৰ এই মিমিক্ৰি বস্তুটো মানে মই যাক ভাল পাওঁ মোৰ আহি যায় মোৰ কলেজত আছিলে নগাঁও কলেজত অনুজ বৰগুদগী ছাৰ কেমেষ্ট্ৰি আমাৰ ৰামানুজন কলেজৰ প্ৰিন্সিপাল ছাৰ মানে আহি যায় ন দিলীপ বৰা ছাৰ মই এতিয়া নগাঁৱতহে এইটো বস্তু গম পাব ইয়াত নাপায় গোটেই অসম ৰাইজে নাজানিব আৰু আপোনাৰ আছে আৰু কেইজনমান মই তেতিয়া কৰিছিলোঁ এনে কিমান সময় লাগে এজন ব্যক্তিক জানিবৰ কাৰণে তেখেতৰ ভাল পাব লাগে যিকোনো ধৰণে কিবা এটা ভাল পাই গ'লে মানুহজনক হয়তো মই আমাক বেয়া পায় নেকি তো আপোনাৰ লগত মই কেইদিনমান থাকিলে আপোনাৰ আহি যাব অকণমান চেষ্টা কৰক না অকণমান অনুষ্ঠানটো শেষ কৰিব লাগে স্পটত নহ'ব কিন্তু মই নন্দন দাই সিদিনা কৈছিলে মই তেতিয়া গৈছিলোঁ বোলো কোনোবা দিনা আপোনাৰটো হৈ যাব এণ্ডিংটো হ'ব শেষ কৰিম আৰু এইটো থৈ লওক বাৰু আপোনাক মানে কি হয় আপোনাক সৰু ল'ৰা এটা নিচিনা লাগে একদম অকণমানি ল'ৰা এটা নিচিনাকৈ মৰম লগা এক্সপ্ৰেশ্যনবিলাক ইমান ধুনীয়া নহয় আৰু কথাবিলাক কওঁতে ইমান ধুনীয়াকৈ কয় আৰু মানে খুব ভাল লগা মানে এটা হেৰি আৰু সেইটো মই নেক্সট আহিলে মই এবাৰ দেখুৱাই মাইকটো থৈ লওক আপুনি মাইকটো থৈ লওক এনে অনুষ্ঠানটো শেষ কৰিছোঁ বুলি কওকচোন অনুষ্ঠানটো শেষ কৰিছোঁ আৰু হেৰি মানে ফোন এটা লৈ লওঁ দেৱজিৎ দা ফোন এটা লৈ লওঁ মই তাৰপিছত আপোনাক ক'ম তেনেকুৱা টাইপৰ মানে বিৰাট ধুনীয়াকৈ কয় আৰু হেৰি হয় 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 ঠিক আছে মানে বেয়া যাতে কোনো নাপায় বেয়া যাতে দেৱজিৎ দা বহি আছে দেৱজিৎ দাৰ অকণমান এটা ষ্টাইল আপোনাৰ ফালৰ পৰা বেয়া পাব নহ'লে মই সেইটো কেনেকৈ দেৱজিৎ দা দাঁতকেইটা মানে ভাল লাগে দাঁতকেইটা ওলাই থাকে হাঁহিটো মানে মুখত থাকে হাঁহিটো মুখত থাকে আৰু এইটো খুব ধুনীয়া বস্তু আচলতে মানুহৰ হাঁহিটো কম কেনেকৈ কয় তেখেততো নোৱাৰিম মই ইমানখিনিলৈকে যোৱাগৈ নাই এনেকৈ স্পটত দিগদাৰ হয় আচলতে সেইটো নহয় মোৰ তেনেকৈ কৰিবলৈ অলপ সমস্যা হয় আৰু শেষ কৰোঁ অনুষ্ঠান শেষ কৰোঁ মই কিবা এটা ক'বলগীয়া আছে নাই মই সদুশেষত গোটেই অসমবাসী ৰাইজক কওঁ দৰ্শকসকলে যোনে দেখি আছে যে বিতৰ্কটো মই নিবিচাৰোঁ আৰু মই জুবিন গাৰ্গ বুলিও কোৱা নাই নিজকে বা মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও হ'ব খোজা নাই কিন্তু তেখেতসকলক ভাল পাওঁ কাৰণে মই বাৰম্বাৰ কৈছোঁ যে মই তেখেতসকলক অনুকৰণ কৰোঁ বা অনুসৰণ কৰোঁ সেইটো কপি কৰা নাই আৰু যিটো গান আপোনালোকে শুনিলে বা কিবা হয় সেইটোত এনেকুৱা নহয় যে এইটোনো কি জুবিনৰ নিচিনা গান তেনেকুৱা ধৰণৰ কথা নহয় যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ তেওঁলোকক ভাল পাওঁ সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ আৰু তেওঁলোক মই আইডিয়েল পাৰ্চন তেওঁলোকৰ লগত কাম কৰিব বিচাৰোঁ আৰু মোৰ মনত কিছুমান কিবা কনচেপ্ট আছে ৰাইজৰ কাৰণে কিবা কৰা আৰু জুবিন গাৰ্গে কোৱাৰ দৰে আই এম এ ছ'চিয়েলিষ্ট ছ'চাইটিৰ কাৰণে কিবা কৰিব বিচাৰোঁ এইটোৰ জৰিয়তে মই তেওঁলোকক লগ পালে ভাল মানুহৰ লগত কাম কৰি ভাল লাগে তেনেকুৱা ধৰণৰ এটা কথা এনে লগ পোৱা হৈছেনে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গক এবাৰ লগ পাইছিলোঁ নগাঁৱত পুকুৰে খেদি আৰু মই এইটো চবতে কৈছোঁ জুবিন গাৰ্গ ডাঙৰীয়াক মই মেছেজ দিছিলোঁ খং উঠিছে চাগে বহুত কামোৰ খাইছে ইমান দীঘল মেছেজ আৰু গালিও পাৰিছে চাগে ইয়াক আহিলে ফালিম চ' সেইটো গতিকে তেখেতক মই অনুৰোধ কৰিছোঁ মই মানে কি আগ্ৰহটো আছে কাৰণে মই মেছেজ কৰিছোঁ তেখেতক আৰু বিচাৰোঁ তেওঁক লগ পাব আৰু ঠিক তেনেকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কেতিয়াবা যদি কিবা কাৰণত কাম কৰিবলৈ সুবিধা পাওঁ এইটো মোৰ কাৰণে এটা বহুত ডাঙৰ লাইফৰ এটা ডাঙৰ এচিভমেণ্ট নিশ্চয় খুব শীঘ্ৰে আমি লগ পাম সেয়া আমি আশা কৰিছোঁ নহয় জানো দেৱজিৎ অনুষ্ঠান শেষ কৰোঁ আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ পৰৱৰ্তী সময়ত আৰু বিশিষ্ট ব্যক্তিয়ে এনেকুৱা মিমিক্ৰি আপোনাৰ পৰা আশা কৰিলোঁ এজন সুদক্ষ অভিনেতা হিচাপে আপোনাৰ পৰিচয় হওক সেয়া আমি কামনা কৰিছোঁ লগে লগে ভাস্কৰ পেকেই আৰু সেইফালে ৰাজ আছিলে আমাৰ ডিব্ৰুগড়ত তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ দেৱজিৎ কিবা এটা কওক অনুষ্ঠানৰ পৰা বিদায় ভাল লাগিলে অনুষ্ঠানটো খুবেই ভাল লাগিল আৰু সদায় গান গাবলৈ মাতো আজি চাবলৈ মাতিছিলোঁ কিন্তু হয় চাবলৈ আহিলোঁ মই চকুৱে কয় কাৰণে মই অনুষ্ঠানটো খুব ভাল আৰু চকুৱে ক'লে মই আহোঁৱে সাধাৰণতে আৰু অনুষ্ঠানটো খুব ভাল লাগিল আৰু আপোনালোক দুইজনৰ
ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ধন্যবাদ বিদায় লৈছোঁ এয়া আছিল তিনিগৰাকী কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব জাষ্টিছ ফৰ জুবিন গাৰ্গ কমেণ্টত লিখিব যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব লাইক কৰিব যদি মোৰ পেজত নতুনকৈ পেজটো ফ'ল' কৰিব যদি মোৰ ইউটিউব চেনেলত নতুনকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় আই অসম জয় জুবিন দা থেংক ইউ